স্বৰ্গৰ সিংহাসনে জগতলৈ নামি আহিলা সৃষ্টিকৰ্তা হৈও নিজকে শূন্য কৰিলা সুঁৱৰিছো মই আজি তোমাৰ সেই অসীম প্ৰেমক সুঁৱৰিছো মই আজি তোমাৰ সেই অসীম প্ৰেমক। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 18 অধ্যায় 4 পদত আমি এইদৰে দেখিবলৈ পাওঁ, নিজলৈ যি যি ঘটিব যীশুৱে সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? জেৰুচালেমত প্ৰভু যীশুৱে নিজৰ শিষ্য ও ভৱিষ্যতত তেওঁক বিশ্বাস কৰোঁতাবিলাকৰ নিমিত্তে মহাযাজকীয় প্ৰাৰ্থনা শেষ কৰি প্ৰভু যীশুৱে নিজৰ শিষ্যবিলাকৰ লগত পূব দিশে থকা কিদ্ৰোন নামৰ জুৰিৰ সিপাৰলৈ গ'ল, য'ত গেছিমানি নামৰ এখন বাৰী আছিল। মাজে সময়ে তেওঁ শিষ্যবিলাকৰ লগত সেই বাৰীলৈ প্ৰাৰ্থনাৰ নিমিত্তে গৈছিল আৰু তেওঁক শত্ৰুৰ হাতত শুদাই দিয়া যি জিহুদা সেই বাৰীখনৰ বিষয়ে জানিছিল। এইকাৰণে জিহুদাই সৈন্যদল আৰু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ পৰা পোৱা টেকেলা আৰু জোৰ আৰু অৰিয়া আৰু অস্ত্ৰ শস্ত্ৰ লৈ সেই ঠাইত উপস্থিত হৈছিল। প্ৰভু যীশু যিজন জগতৰ পোহৰ হয়, তেওঁক ধৰিবলৈ তেওঁবিলাকে জোৰ আৰু অৰিয়া লগত লৈ আহিছিল। যীশুৱে এই সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? প্ৰথমতে তেওঁ জানিছিল যে সেই সময় আহি পৰিছে, এতিয়া তেওঁ মানৱ জাতিৰ বাবে বলিদান হ'ব লাগিব, যাৰ বাবে তেওঁ মানৱ ৰূপত এই ধৰালৈ আহিল। এইটোৱে হৈছে তেওঁৰ ঈশ্বৰত্বৰ প্ৰমাণ। দ্বিতীয়ত, তেওঁ নিজকে তেওঁবিলাকৰ হাতত ধৰা দিবলৈ ওলাল। কোনোবাই নিজকে মৃত্যুৰ হাতত সমৰ্পণ কৰিবলৈ আহেনে? কেতিয়াও নহয়। কিন্তু প্ৰভু যীশুৱে আপোনাক আৰু মোক অৰ্থাৎ সমগ্ৰ মানৱ জাতিক ইমান প্ৰেম কৰিলে যে তেওঁ ক্ৰুচত আমাৰ বাবে নিজকে সমৰ্পণ কৰিলে, যাতে তেওঁক বিশ্বাস কৰাৰ দ্বাৰাই আমি পৰিত্ৰাণ পাব পাৰোঁ। তেওঁৰ প্ৰেমক বুজি পাই পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।